নমস্কাৰ বন্ধু বান্ধৱীসকল শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিলে যে এডিআৰিৰ এক্সামবিলাকৰ পেটাৰ্ণো হ'ব এপিএছচিৰ দৰে ইয়াতে প্ৰিলিমছ মেইনছ আৰু ভাইভা বা ইণ্টাৰভিউ থাকিব আৰু ইতিমধ্যে তেওঁ এক্সাম ডেটবিলাকো ঘোষণা কৰিছে তো এই বিষয়ে আমি অকণমান আলোচনা কৰিম প্ৰিলিমিনাৰী এক্সামত কেনেকুৱা ধৰণৰ হ'ব এক্সাম পেপাৰখন বা প্ৰশ্ন উত্তৰবিলাক মেইনছত কেনেকুৱা হ'ব তো প্ৰথমতে ভিডিঅ'টো লাইক কৰিব আৰু লগতে আপোনালোকৰ মতামতবিলাকো কমেণ্ট কৰি জনাব কাৰণ এই ক্ষেত্ৰত কেণ্ডিডেটসকলৰ বাবে প্ৰকৃততে এটা ধুমুহাৰ দৰে হৈছে চাওক এক্সামৰ কাৰণে টাইম বেছি নাই মাথো 2 মাহ সময় আছে য'ত নেকি 15 ছেপ্টেম্বৰ 22 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰত ক্লাছ 3 এক্সাম হ'ব বুলি হিমন্ত বিশ্ব শৰ্মা ছাৰে যোৱাকালি ঘোষণা কৰিছে আৰু ক্লাছ 4ৰ 20 অক্টোবৰ আৰু 27 অক্টোবৰ অৰ্থাৎ ইয়াতে 3 মাহ সময় পাব ক্লাছ 4 এক্সাম দিয়াসকলে কিন্তু এই 3 মাহত যদি এপিএছচিৰ দৰে এটা এক্সাম কণ্ডাক্ট হয় তেনেহ'লে কেণ্ডিডেটসকলৰ সঁচাকৈ যথেষ্টখিনি ভয় লগা এটা পৰিৱেশ সৃষ্টি হ'বই আৰু এই ক্ষেত্ৰত সম্পূৰ্ণভাৱে যেতিয়ালৈকে অফিচিয়েল এখন ডিটেইল নোটিছ নাহে তেতিয়ালৈকে ক'ব পৰা নাযাব কিন্তু হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো কৈছে সেইটো হ'বই ইয়াতে প্ৰথমতে আপোনালোকে প্ৰিলিমিনাৰী এক্সাম দিব লাগিব প্ৰিলিমিনাৰী এক্সাম বুলি কওঁতে ধৰি লওক আপোনালোকে এপিএছচিৰ দৰে কঠিন প্ৰশ্নকাকত নহ'লেও ইয়াতে আমাৰ পেপাৰখন আগৰ নিচিনাই হ'ব যেনিবা লাষ্ট ইয়াৰ যি ক্লাছ 3 ক্লাছ 4 পদৰ পেপাৰ হৈ গৈছে সেইখন ধৰি লওক প্ৰিলিমছ পেপাৰ হ'ল আৰু সেইখন কোৱালিফাই কৰিলেহে আপোনালোকে মেইনছ পেপাৰখনত বহিব পাৰিব আৰু মেইনছ কোৱালিফাই কৰিলে আপোনালোকে দিব পাৰিব ভাইভা বা ইণ্টাৰভিউ তো এইটো এটা দীঘলীয়া প্ৰচেছ যেন হৈছে কিন্তু হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা মতে তেওঁ নেক্সট ইয়াৰৰ 2025ৰ মাৰ্চ মাহৰ ভিতৰত এই ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব আৰু 2025ৰ এপ্ৰিল মে মানত এপইণ্টমেণ্ট পাব প্ৰচেছটো দীঘলীয়া প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ এনেকৈ তিনিটা কিন্তু কম দিনৰ ভিতৰত সেইটো কৰিব সেইটো ঘোষণা কৰিছে কিন্তু ইয়াতে কথাটো হৈছে কেণ্ডিডেটৰ হাতত এতিয়া সময় যথেষ্ট কম আৰু এইটো এটা ধুমুহাৰ দৰে হৈছে সঁচা কথা তো আপোনালোকেও এইটো কমেণ্ট কৰি জনাব এতিয়া আমি প্ৰিলিমছটো যেনিবা আমাৰ আগৰ পেপাৰখনৰ নিচিনাকৈ দিলোঁ কিন্তু মেইনছটো কি হ'ব এইটো এটা আটাইতকৈ ডাঙৰ কনফিউজিং পইণ্ট যদি এপিএছচিৰ দৰে ডেছক্ৰিপটিভ পেপাৰ দিব লাগে সেইটো এটা প্ৰশ্নবোধক হৈ গ'ল ক্লাছ 3 পদত যিখিনিৰ দৰমহা এপিএছচিৰ যিবিলাক পোষ্ট তাৰে তুলনাত আধাৰো কম হ'ব আৰু সেই ক্ষেত্ৰত পাৱাৰৰ কথাও আহি পৰিল কোনো ধৰণৰ পাৱাৰো নাই একো নাই আৰু ক্লাছ 4 পদতো যদি এনেকৈ 3টা ষ্টেজত পৰীক্ষা হয় সেইটো কেণ্ডিডেটসকলৰ বাবে প্ৰকৃততে অকণমান জটিলতা সৃষ্টি কৰা যেন এটা পৰিৱেশ হৈছে যি ক্ষেত্ৰত আজি এছএছচি বা তেনেকুৱা পৰীক্ষাবিলাকত 3টা 4টা ষ্টেজৰ পৰা কমাই আনি 2টা ষ্টেজত শেষ কৰি দিছে এছএছচি চিজিএলৰ এক্সাম 4টা 5টা ষ্টেজত হৈছিলে আৰু এতিয়া 2টা বা 3টা ষ্টেজত কৰিছে এমটিএছৰ এটা ষ্টেজতে বা 2টা ষ্টেজতে সম্পূৰ্ণ প্ৰক্ৰিয়া শেষ কৰিব আৰম্ভ কৰিছে আৰু আমাৰ এই ক্ষেত্ৰত 2টা ষ্টেজৰ পৰা বা এটা ষ্টেজৰ পৰা 3টা ষ্টেজলৈকে আগবঢ়াই নিছে তো এইটো আচলতেই কেণ্ডিডেটসকলৰ বাবে এটা দুখৰ খবৰ হয় তো ইয়াতে আপোনালোকৰ মতামতটো জনোৱাটো উচিত আৰু এই ক্ষেত্ৰত অফিচিয়েল ডিটেইল নোটিছ বা নেক্সট প্ৰিলিমছ মেইনছ আৰু ভাইভাৰ এখন ডিটেইল নোটিছ বা ডিটেইল চিলেবাছ অসম চৰকাৰে যাতে প্ৰকাশ কৰে তাৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈকে তো এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব যাতে আমি কম দিনৰ ভিতৰতে ইয়াৰ এটা ডিটেইল আলোচনা পাই যাওঁ বা ডিটেইল এখন অফিচিয়েল নোটিছ পাই যাওঁ য'ত প্ৰিলিমছ এক্সামৰ ডিটেইল চিলেবাছ থাকিব মেইনছৰ ডিটেইল চিলেবাছ থাকিব যোৱাবাৰৰ নিচিনাকৈ 5টা খণ্ডত নহয় যোৱাবাৰৰ যিখন চিলেবাছ দিছিলে সেইটো মাত্ৰ 5টা পইণ্ট দিছে যে অমুকৰ পৰা আহিব এনেকৈ তো ছ'চিয়েল চায়েন্স আহিব মেথছ আহিব ইংলিছ আহিব এনেকৈ দিছে তো তেনেকৈ নহয় ইয়াতে আমাক ডিটেইল লাগিব মেইনছৰ ক্ষেত্ৰতো ডিটেইল লাগিব কাৰণ যিহেতু 3বাৰকৈ আমি পৰীক্ষা দিব যাব লাগিব তেনে ক্ষেত্ৰত আমাক ডিটেইল চিলেবাছ এখন লাগিব আৰু এই ডিটেইল চিলেবাছত কোনটো ছেকশ্যনৰ পৰা কিমান নম্বৰ আহিব বা মেইনছত এক্সাম ডেছক্ৰিপটিভ হ'ব নে MCQ টাইপ হ'ব তো সেই বিষয়ে আমাক ভালদৰে চিলেবাছ এখন দি চৰকাৰে যাতে এক্সামৰ প্ৰিপাৰেশ্যন হোৱাৰ কাৰণে সহায় কৰি দিয়ে সুবিধা কৰি দিয়ে সেইটো অনুৰোধ থাকিলে তো ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈকে আৰু আগন্তুক এডিআৰি বা এইবিলাক এক্সামৰ বাবে PDF কিতাপ যদি বিচাৰে assamgkpdf.com ভিজিট কৰিব ধন্যবাদ